তো গুড মৰ্ণিং গাইজ, এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি ছানডে এটা শ্বৰ্ট ৰাইডত ওলাইছোঁ লাহেকৈ। তো অলপ কাম আছে, সেইকাৰণে বেছি দূৰত যাব নোৱাৰিম। তো সোনকালে ঘূৰি আহিব লাগিব 10টামান বজালৈকে। তো 8টা বাজিব হৈছে। তো ক'ৰবাত শ্বৰ্টত গৈ আৰু ব্ৰেকফাষ্টটো কৰি পেলাই মানে গুচি আহিব লাগিব। তো ব'লক চিধা আপোনালোকক মটৰচাইকেলত লগ পাম। তো ফাইনেলি গৈ আছোঁ। বহুত দিনৰ মূৰত আকৌ ৰাণীৰ লগত আহিছোঁ আজি। মানে চলাবলৈ টাইম নোপোৱা হৈছোঁ, বাইক থাকিয়ে গৈছে। তো RX 100খনো সেই মাজতে এদিন চলালোঁ এনেই, সেইখনতো ব্লগ দিব পৰা নাই, একো লং মানে যাব পৰা নাই ক'তো ভালকৈ। এতিয়া ক'ত যাম আমি ঠিকনা নাই। এইফালে গৈ আছোঁ আজি, ডিগবৈ ফালে যাম। তো মাজতে ক'ৰবাত আৰু ভাল ক'ৰবাত কিবা পালে ব্ৰেকফাষ্টটো কৰি পেলাই ঘূৰি আহিম আৰু। তো অলপ কামো আছে, সেইকাৰণে সোনকালে ঘূৰিব লাগিব। তো শ্বৰ্ট ৰাইড এটা নেমাৰিলে মানে থাকিয়ে গৈছে। এইফালে ভিডিঅ' দিবলৈও থাকি গৈছে, এইফালে বাইক চলাবলৈও থাকি গৈছে। তো সেইকাৰণে নকৰিলে নহয়। এফালে বিকি আহিছে মোৰ লগত, তাক স্কুটি লৈ পোনোৱাই দিছোঁ, নহ'লে মানে দিগদাৰ হৈ যায়। এইফালে মানে বহুত দিনৰ মূৰত আহিছোঁ, বহুত দিন হৈ গ'ল অহা নাই। আৰু এইটো ৰাস্তাত চাগে ৰাণীক খুব কমেই আনিছোঁ মই, 2বাৰ নে 3বাৰহে অহা হৈছে নেকি সম্ভৱ এইখন লৈ পেলাই। এইখন হৈ গ'ল দিহিং পাটকাই গেট। কিহে চিঞৰিছে? কি হয় বান্দৰ নেকি? ক'ত চিঞৰিছে? দেখিয়ে নাই পোৱাচোন। দেখি নাই পোৱা, ক'ত আছে আকৌ বান্দৰকেইটা? হলেও বান্দৰ নেকি? সেইকেইটা তাত ব'লা ব'লা, এইবোৰ কিবা বান্দৰ। কোনোবা বান্দৰ এটা অকলে দিহিং পাটকাইতে পোৱা যায়, তো সেইটো বান্দৰে হ'ব চাগে। এইটো লাহে লাহে আহি ডিগবৈ পাইছোঁহি আৰু। ডিগবৈও ৰাস্তা বহুত উন্নতি হ'লচোন আগতকৈ। আগৰখিনিতো বাৰু বেয়া, খালি এইখিনিহে অকণমান মানে ভাল হ'ল, বহল হ'ল। আৰু লাইট চাইটো লগালে অলপ, খালি জ্বলে নজ্বলে ঠিকনা নাই, খালি লাইট লগাই থৈছে আৰু। তো এইফালে মাৰ্ঘেৰিটা যোৱা হয়, তো মাৰ্ঘেৰিটা ফালে অকণমান গৈ আছোঁ। তো মাৰ্ঘেৰিটা বাৰু নেপাওঁগৈ চাগে, আধাৰ পৰা ঘূৰিম কৰাৰ পৰা। কিন্তু কিমানলৈকে পাওঁগৈ আৰু চাই লওঁ। মাৰ্ঘেৰিটা আহি পাই গ'লোঁ। এইফালে খালি গৈ আছোঁ আৰু ক'লে ইমান দূৰ পাওঁগৈ চাই লওঁচোন বাৰু। 9টা বাজিছেহে। ক'ৰবাত ভালকৈ ক'ৰবাত কিবা এটা খাই পেলাই আৰু ঘূৰি দিব লাগিব মানে। খাবলৈ সোমাবলৈ গৈছোঁ। এখন দেখিছোঁ ইয়াত ধাবা এখন, এই আগত এবাৰ খোৱা হৈছিলে, চাই লওঁ। খুলিলে নে চাহ এবাৰ? সেই তাতো আছে নহয় এখন, পাই নাপায় এবাৰ সুধি আহা যোৱা, খুলিছে নাই। চব নাপায় নহয় এতিয়া ৰাতিপুৱা, এনেও কি পায় সুধি আহা আকৌ। খোলোতেই আমি পাইছোঁহি। মোৰ মানে এটা বেটেৰী বেয়া হৈ যোৱাৰ পৰা অকণমান প্ৰব্লেম হৈছে, নহ'লে 2টা বেটেৰী থাকিলে টেনশ্যন নাথাকে। এতিয়া এটা বেটেৰীৰ কাৰণে মানে অলপ অলপ কৰি বন্ধ কৰি দিবলগীয়া হৈছে, নহ'লে আকৌ বেটেৰী চাৰ্জ লগাওঁতে দেৰি হৈ যায়। বেছি সোনকাল হৈ গ'ল।
আমি খাবলৈ বিচাৰি পোৱাই নাই সেইপিনৰ পৰা লিডুৰ পৰা ঘূৰি আহিলোঁ তো এখনো ভাল নাই বুলি ক'ব পাৰি খোলাও নাই মানে টাইম হোৱা নাই মেইন কথা তো টাইম নোহোৱাৰ কাৰণে মেইন প্ৰব্লেম হৈ গ'ল ডিগবৈ আহি পাই গ'লোহি তো টাইমটো কিমান হ'ল ক'ব পৰা নাই মোৰ খালি ইয়াত 7:12 হৈছে আৰু টাইমটো মিলাব লাগিব মানে নচলা বেটেৰী ডাউন হৈ যোৱাৰ কাৰণে মানে ষ্টাৰ্ট দিওঁতে পটককৈ টাইমটো হেৰি হৈ যায় বেটেৰীটো কাট খাই যায় নাই সেইটো কাৰণে মানে প্ৰব্লেম খোৱা মানে খাবলৈ বিচাৰি ফুৰোঁতে দেৰি হ'ল মানে খাবলৈ ভাল হেৰি নাই আৰু টাইমটো বেছি সোনকাল হৈ যোৱাৰ কাৰণে মানে অকণমান দিগদাৰ হ'ল তো এতিয়া গৈ আছোঁ ঘৰলৈ ৰিজাৰ্ভ পাম ৰিজাৰ্ভৰ মাজতে 2খনমান ফটো মাৰিব লাগিব ফটো আৰু ৰিল 2টামান বনাব লাগিব তো তাৰপৰা চিধা ঘৰত লাহেকৈ ডিগবৈ ৰিজাৰ্ভ ষ্টাৰ্ট হৈছে আৰু এইখন মায়া বজাৰ ক'ত মাৰিবা ফটো ক'ত মাৰিবা এই ৰাস্তাত নে সেই ৰাস্তাত এই আমি জংঘলৰ মাজত ফটো শ্বুট কৰি আছোঁ এইফালে এয়া বস্তু এয়া আমাৰ কেমেৰামেন এ তোমাৰ ভয় লাগিছে নি বাৰু ৰিজাৰ্ভৰ মাজত চব পিনে হাতী গু কেতিয়া মানে এটেক হৈ যাব ঠিকনা নাই চুলি তুলি অৱস্থা নাই কোনফালে বা ফটো 2খনমান মাৰি দিওঁ ইয়াক আকৌ তেল ভৰাব লাগিব ৰিজাৰ্ভ লাগিয়ে গ'ল 700 টকা তেল ফুকি দিলোঁ মানে লাহে লাহে যোৱাৰ কাৰণে বেছিকৈ তেলটো খালে ভাদৈ পাচলি আহি পাই গ'লোঁ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ লাহেকৈ ঘৰৰ ওচৰ পামগৈ আৰু কাৰণ দেখাবলৈ একো নাই তো যদি ভিডিঅ'টো চাই ভাল লাগিলে কি কৰিব জানে আৰু লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টিটো দবাই দিব ইয়াকে কৈ ভিডিঅ'টো ইমানতে সমাপ্তি মাৰিছোঁ বাই বাই